Hello, ladies and gentlemen. Welcome to my channel. I am Devras, your host and host, former Chief Managing Director of BTS Designer Tiles and Paper Blocks Private Limited, Managing Director of US Global and Financial Solutions Private Limited, and Joint Chairman of Happy Home Care. এইখিনি কথাকে যদি মই অসমীয়াত ক'বলৈ যাওঁ তেতিয়াহ'লে মই চিফ মেনেজিং ডাইৰেক্টৰ হয় BTS ডিজাইনাৰ টাইলছ এণ্ড পেপাৰ ব্লকছ প্ৰাইভেট লিমিটেডৰ তাৰ লগতে মেনেজিং ডাইৰেক্টৰ হয় US গ্ল'বেল এণ্ড ফাইনেন্সিয়েল সলিউশ্যনছ প্ৰাইভেট লিমিটেডৰ তাৰ লগতে হেপী হোম কেয়াৰ নামৰ এটা NGOৰ মই জইণ্ট চেয়াৰমেন হয় আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়বস্তুৰ ওপৰত কথা পাতিবৰ কাৰণে আগবাঢ়ি গৈছোঁ আজি যেটো বিষয়বস্তু হয় এই বিষয়বস্তু আমাৰ সকলোৰে মনত উগুল থুগুল কৰি থকা এটা প্ৰশ্ন হয় এই প্ৰশ্নটো হৈছে বেসিক প্ৰিন্সিপলছ টু ষ্টাৰ্ট এ কোম্পানী মানে কোনখিনি নীতি নিয়ম আমি মানি চলিলে বা কোনখিনি বেসিক প্ৰিন্সিপলছ একেবাৰে থুলমূল নীতি নিয়ম নেমানিলে মানে আমি এটা কোম্পানী ষ্টাৰ্ট কৰিব নোৱাৰোঁ বা এটা কোম্পানী ষ্টাৰ্ট কৰিবৰ কাৰণে কোনখিনি নীতি নিয়ম মানি চলাটো দৰকাৰ বা কোনটো নীতি নিয়মৰ জৰিয়তে বা কোনটো ৰীতি নীতিৰ জৰিয়তে আমি এটা কোম্পানী ষ্টাৰ্ট কৰিব পাৰোঁ ইয়াৰে যোনটো বেসিক ফৰ্মুলা হয় বেসিক ফৰ্মুলাৰ পৰা যদি মই ক'বলৈ যাওঁ তেতিয়া পোনপ্ৰথমে হৈছে ফাইণ্ড এ প্ৰবলেমছ হয় আপোনালোকে হয়তো ভাবিছে যে সমস্যা এটা যদি আমি বিচাৰি উলিয়াওঁ তেতিয়াহ'লে কেনেকৈ এইটো বিজনেছ হ'ব পাৰে কিন্তু আমাৰ গোটেই পৃথিৱীৰ ভিতৰত যদি আমি চাবলৈ যাওঁ 99.9% বিজনেছ এটা সমস্যাৰ পৰা উদ্ভৱ হৈছিল নহয় জানো পোনপ্ৰথমতে আমাৰ যোনটো মাৰ্কেট চিষ্টেমৰ যোনটো আৰম্ভণি হৈছিল প্ৰথমতে বিনিময় প্ৰথা আছিল বিনিময় প্ৰথা হওঁতে কি সমস্যা উদ্ভৱ হৈছিল যে আমি এটা বস্তুৰ লগত ইটো বস্তু কেতিয়াবা সমান নহয় কেতিয়াবা আমাৰ লাও কোমোৰাৰ লগত গৰু ছাগলী হেতু সময়ত মিল নহৈছিল ঠিক তেনেকুৱা সেই সময়ছোৱাৰ সেই সমাজ ব্যৱস্থাটোৰ যোনটো মানে নিয়ম আছিল তো সেই সময়ত মুদ্ৰাৰ প্ৰচলন হ'ল ৰজা মহাৰাজাবিলাকে মুদ্ৰা প্ৰচলন কৰিলে যে ইমানকেইটা মুদ্ৰা বিনিময়ত গৰু ছাগলী আৰু ইমানকেইটা মুদ্ৰা বিনিময়ত তেনেকুৱা ধৰণৰ শাক পাচলি ঠিক তেনেকৈ এই প্ৰত্যেকটো সমস্যাৰ পৰা এটা বিজনেছৰ আৰম্ভণি ঘটিছে যদি আমি এতিয়া ক'বৰ কাৰণে যাওঁ এমাজন কোম্পানীটো উদাহৰণ হিচাপে আপোনালোকক মই জনাইছোঁ এমাজন কোম্পানীৰ যোনজন ফাউণ্ডাৰ হয় জেফ বেজোছ হয় তেখেতৰ নামটো তো তেখেতে কি হ'ল এইটো এটা বহুত ডাঙৰ এটা বিলিয়নাৰ কোম্পানী নহয় জানো এতিয়া ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি যোনটো ডাঙৰ বিলিয়নাৰ কোম্পানী হয় সেই কোম্পানীটোৱে হৈছে বৰ্তমান এমাজন তো এমাজন কোম্পানীৰ যোনজন অ'নাৰ হয় জেফ বেজোছে কি হৈছিলে এটা সময়ত তেখেতে লক্ষ্য কৰিছিলে যে যেতিয়া আমি এটা বস্তু এটা জেগাৰ পৰা আন এটা জেগালৈ লৈ যাওঁ তেতিয়া মানে তাৰ ৰেণ্টবিলাক বেলেগ বেলেগ আছিলে বা আমি যদি বস্তু এটা কিনো তে কিনি পেলাই যেতিয়া আমি বস্তুটো আমাৰ ঘৰলৈ আনো তেতিয়া মানে আমি এটা এক্সট্ৰাকৈ তাৰ ভাড়া দিবলগীয়া হৈছিলে আৰু তাৰ লগতে কিনাৰ সময়তো আমি এক্সট্ৰা এটা পইচা পে' কৰিব লগা হৈছিলে মানে সকলো জেগাতে সকলো বস্তুৰে সমান দাম নাছিলে তেতিয়া হয়তো আমি এতিয়াও দেখা পাওঁ নহয় জানো আমাৰ ট্ৰেডিশ্যনেল যোনটো মাৰ্কেট চিষ্টেম হয় এখন দোকানৰ পৰা ওচৰৰ যদি আৰু এখন দোকানতে আমি যাওঁ এখন দোকানত যদি বস্তুটো 500 টকাত বিক্ৰী কৰি আছে এই বস্তুটো হয়তো ওচৰৰ দোকানখনত 550 টকাত বিক্ৰী কৰি আছে হয়তো তাতকৈ কমত 400 টকাতো বিক্ৰী কৰি থাকিব পাৰে নহয় জানো তো জেফ বেজোছে সেই প্ৰব্লেমছটো প্ৰথমতে বিচাৰি উলিয়ালে সেই প্ৰব্লেমছটোৰ পিছত ইয়াৰ নেক্সট যোনটো ষ্টেপ আহিব ষ্টেপ টুত আহিব আপোনাৰ ক্ৰিয়েট অৰ ফাইণ্ড দ্য সলিউশ্যন আপোনালোকে পোনপ্ৰথমতে প্ৰব্লেমটো বিচাৰি উলিয়ালে সমস্যা বিচাৰি উলিওৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব সেইটো কেনেকৈ ছল্ভ কৰিব পৰা যায় তাৰ উপায় বিচাৰি উলিয়াব লাগিব কেনেকৈ আপোনাৰ সমস্যাটোৰ সমাধান কৰিব পৰা যায় তাৰ উপায় আপোনালোকে বিচাৰি উলিয়াব লাগিব যেতিয়া আপোনালোকে তাৰ উপায় বিচাৰি উলিয়াব তেতিয়া কিন্তু লগে আপোনালোকে পাব্লিছ কৰি দিলে নহ'ব তেতিয়ালৈকে আপোনালোকে উপায় বিচাৰি পেলাই হোৱাৰ লগে লগে প্ৰডাক্ট এটা লঞ্চ কৰিবৰ কাৰণে কি বস্তু দৰকাৰ হ'ব কেনেধৰণে আপুনি লঞ্চ কৰিব লাগিব তাৰ গোটেই ফৰ্মুলাটো আপোনালোকে প্ৰথমতে বনাই ল'ব লাগিব আপোনালোকে প্ৰথমে প্ৰব্লেম এটা বিচাৰি উলিয়ালে মানে সমস্যা এটা বিচাৰি উলিয়ালে সমস্যাটোৰ সমাধানৰ উপায় আপোনালোকে বিচাৰি উলিয়ালে এতিয়া মূল পইণ্টলৈ আহিব যে আপুনি কেনেকৈ প্ৰডাক্টটো লঞ্চ কৰিব বা আপুনি প্ৰডাক্টৰ মাৰ্জিন আপোনাৰ কাৰণে কিমান ৰাখিব এই সম্পূৰ্ণ প্ৰচেছ ইয়াৰ পিছতে আহি পৰিব আমি কেনেধৰণে মানে বস্তুটো ইমপ্লিমেণ্ট কৰিম কি হিচাপত আমি ইমপ্লিমেণ্ট কৰিম মেক এ অফাৰ মানে আমি অফাৰটো কেনেকৈ বনাম মানে ধৰি লওক আমাৰ ওচৰত যোনখিনি মানুহ আহিব সেই মানুহখিনিক আমি সেই সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে কি ধৰণে আমি তেওঁলোকক যদি আগবঢ়াওঁ তেওঁলোকৰ কাৰণে সুবিধা হ'ব সেই বস্তুটো আমি ইয়াৰ পিছৰ পৰ্যায়ত চাব লাগিব
আপোনালোকে মন কৰিব আমাৰ ইয়াত উদাহৰণস্বৰূপে যদি মই কওঁ ধৰি লওক ওলা কেবৰ যোনজন অ'নাৰ আছিলে ওলা কেবৰ প্ৰথমতে যোনে আমাৰ ইণ্ডিয়াত আৱিষ্কাৰ কৰিছিলে তেখেতৰ নাম আছিলে আতিশ আগৰৱাল তো এই আগৰৱালে এটা কথা চাইছিলে যে তেখেতে সেই সময়ছোৱাত ভ্ৰমণ কৰি বহুতেই ভাল পাইছিলে তেখেতে এটা জেগাৰ পৰা আন এটা জেগাত ভ্ৰমণ কৰিয়ে আছিলে তো সেই সময়ত তেখেতে দেখিছিলে যে ঠাইভেদে ভাড়াবিলাক ভিন ভিন হয় আমি নিশ্চয় আমাৰ ইয়াতে দেখিয়ে আছোঁ যে ট্ৰেডিশ্যনেল আগৰ যোনখিনি আপোনাৰ ধৰি লওক অটো আছিলে বা ৰিক্সা আছিলে তেওঁলোকে সমান জেগালৈকে যাবলৈকে সমান কিলোমিটাৰ অতিক্ৰম কৰিবৰ কাৰণে ভিন ভিন পইচা মানে আপোনাৰ সেই সময়ত ইমান কৰিছিলে তো তেখেতে কি কৰিলে যেতিয়া তেখেতে ঘূৰি ফুৰিছিলে এই প্ৰব্লেমটো দেখিছিলে সেই প্ৰব্লেমটো সলিউশ্যন হিচাপে পোনপ্ৰথমতে আপোনাৰ ওলা যোনটো কনচেপ্ট হয় ওলাৰ কনচেপ্টটো প্ৰথমতে নিজে বিচাৰি উলিয়ালে বা সেইটো সমাধান কৰাৰো কনচেপ্টটো তেওঁ উলিয়ালে তাৰ পাছত তেখেতে কি কৰিলে যোনটো অফাৰ হয় মানে কিমান পইচাত কিমান দূৰ যাব পাৰিব বা কেনেকুৱা ধৰণে কিমানজন মানুহ যাব পাৰিব সেই গোটেই কনচেপ্টটো তেখেতে বনাই ল'লে ইয়াৰ পিছত আহিব আপোনাৰ এডভাৰটাইজ ফ্ৰী ছ'চিয়েল প্লেটফৰ্ম আমাৰ যোনবিলাক ছ'চিয়েল প্লেটফৰ্ম আছে ছ'চিয়েল প্লেটফৰ্ম বুলি ক'লে আমি সকলোৱে জানো ধৰি লওক আপোনাৰ সামাজিক যোনবিলাক মাধ্যম হয় ফ্ৰী মাধ্যম বুলি ক'বলৈ গ'লে এতিয়া বৰ্তমান আমিতো টিভিত এড দিব নোৱাৰোঁ প্ৰথমতে গৈয়ে তো প্ৰথম অৱস্থাত কি হ'ব ফ্ৰী এডভাৰটাইজমেণ্টৰ কাৰণে আমি ফেচবুকত যাব পাৰোঁ আমাৰ ফ্ৰী এডভাৰটাইজমেণ্ট হয় ইনষ্টাগ্ৰামত আমি ফ্ৰী এডভাৰটাইজমেণ্ট কৰিব পাৰোঁ তাৰ লগতে যোনখিনি ফ্ৰী এডভাৰটাইজমেণ্ট হয় ধৰি লওক আপোনাৰ ফ্ৰীকৈ আমি এতিয়া বৰ্তমান ডমেইন লৈ পেলাই এটা ৱেবছাইটো বনাব পাৰোঁ ফ্ৰী ৱেবছাইট ঠিক তেনেধৰণে আমি পোনপ্ৰথমতে আমাৰ যোনটো ব্যৱসায়ৰ হেৰি হয় তো সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে যোনটো কনচেপ্ট হয় সেই কনচেপ্টটো পোনপ্ৰথমতে ফ্ৰী ৱেবছাইটসমূহত বা ফ্ৰী যোনবিলাক হেৰি আছে এডভাৰটাইজমেণ্ট প্লেটফৰ্ম আছে সেই ফ্ৰী এডভাৰটাইজমেণ্ট প্লেটফৰ্মবিলাকক আমি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব ইয়াৰ পিছতে আহিব যেতিয়া আমি এইকেইটা ষ্টেপ আগুৱাই আহিম ধৰি লওক আমি এটা প্ৰব্লেম পালোঁ এটা সমস্যা পালোঁ সমস্যা সমাধানৰ তাৰ উপায় পালোঁ তাৰ লগতে আমি কি হয় আমি এটা মাৰ্জিন দিলোঁ ধৰি লওক ছাপ'জ আপোনাৰ ওচৰত যিখিনি মানুহ আহিলে সেইখিনি মানুহক আমি এটা মাৰ্জিন দি যেতিয়া কাম কৰা ষ্টাৰ্ট কৰিলোঁ সেই সময়ত আমাৰ কি হ'ব এটা ইকনমিকেল গ্ৰ'থ আহিব মানে ধৰি লওক কাম কৰা ষ্টাৰ্ট কৰাৰ লগে লগে মানুহখিনি গম পাই যাব যে এনেকুৱা ধৰণে এটা কাম কৰা হৈছে তো এই কামখিনিৰ কাৰণে আমি হয়তো কৰাই চাওঁচোন কেনেকুৱা হয় সকলো মানুহৰ মনত এটা মানসিকতা আমাৰ থাকেই নহয় জানো যে আমি চাওঁচোন এইটো এটা নতুন কনচেপ্ট আহিছে কনচেপ্টটো এপ্লাই কৰি চাওঁ কেনেকুৱা হয় আৰু খুব কম যদি মাৰ্জিনত আমি কামটো কৰিবৰ কাৰণে আগবাঢ়োঁ তেতিয়াহ'লেতো সকলো মানুহ আগবাঢ়ি আহিবই নহয় জানো তো তেনেদৰে যদি আপুনি কামটো আৰম্ভ কৰে সেইখিনি সময়লৈকে এটা ইকনমিকেল গ্ৰ'থ আহি যাব ইয়াৰ পাছত আহিব আপোনাৰ পেইড ৰেজিষ্ট্ৰেশ্যন মানে ধৰি লওক যোনবিলাক ছ'চিয়েল যোনবিলাক ৱেবছাইট হয় এতিয়া কিছুমান আপোনাৰ পেইড ৱেবছাইট থাকে তাৰ লগতে আপোনাৰ পেইড কিছুমান প্লেটফৰ্ম আছে ধৰি লওক আপোনাৰ এতিয়া গুগলত কিবা এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হ'ল মানে ধৰি লওক আপুনি চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সেই এৰিয়াটোত যদি সেই ব্যৱসায় সম্পৰ্কে চাৰ্চ কৰে তেতিয়া পোনপ্ৰথমতে আপোনাৰ ব্যৱসায়ৰ লগতে আপোনাৰ নামটো অহাটো অতিকে প্ৰয়োজন গতিকে সেই সময়ছোৱাত আহিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ পাছতে আহিব সেই যোনটো ৰেজিষ্ট্ৰেশ্যন হ'ব সেই ৰেজিষ্ট্ৰেশ্যনটো পেইড হ'ব তাৰ পাছতে আহিব লিগেলাইজ দ্য বিজনেছ এতিয়াহে লাষ্টত আটাইতকৈ শেষতহে আহিব আপোনাৰ বিজনেছ লিগেলাইজ কৰাটো কাৰণ কি আমাৰ বিজনেছমেনসকলৰ পোনপ্ৰথমতে আটাইতকৈ ডাঙৰ ভুলটো হৈছে যে আমি সকলোৱে ভাবি লওঁ যে আমি প্ৰথমতে বিজনেছটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আমাৰ হাতত অনুজ্ঞাপত্ৰ থাকিব লাগিব ব্যৱসায় কৰাৰ অনুজ্ঞাপত্ৰ নাথাকিলে আমি কেনেধৰণে ব্যৱসায় কৰিম কিন্তু সেইটো কথা নহয় এতিয়া যদি আমি চাওঁ ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গৰ কথা যদি আমি ক'ব বিচাৰোঁ বা মাইক্ৰ'ছফ্টৰ বিল গেটছৰ কথা যদি আমি ক'ব বিচাৰোঁ নাইবা অয়ৰ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি কওঁ অয়ৰ যোনজন অ'নাৰ হয় ৰিটিছ আগৰৱাল তেওঁৰ কথা যদি ক'ব বিচাৰোঁ তেওঁলোকে ইনিচিয়েল ষ্টেজত কিন্তু তেওঁলোকৰ বিজনেছটো ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে বা তেওঁলোকৰ বিজনেছৰ যোনটো লিগেলাইজ পেপাৰ হয় তেওঁলোকে লিগেলাইজ কৰি লোৱা নাছিলে পোনপ্ৰথমতে তেওঁলোকে প্ৰথমতে বিজনেছটো এটা ছাৰ্ভে হিচাপত আৰম্ভ কৰিছিলে ছাৰ্ভেৰ পৰা লাহে লাহে গৈ এটা বিজনেছৰ ৰূপ পাইছিলে যদি প্ৰথমতেই আমি ৰেজিষ্ট্ৰেশ্যনৰ কথালৈ যাওঁ তেতিয়াহ'লে আমাৰ যোনবিলাক পেপাৰ ৱৰ্ক হয় পেপাৰ ৱৰ্কবিলাক কৰিবৰ কাৰণে এটা হিউজ কেপিটেলৰ দৰকাৰ হয় এতিয়া মই আপোনালোকক মোৰ আগৰটো ভিডিঅ'ত কৈছিলোঁ যে যদি আপোনাৰ মনত ব্যৱসায় কৰাৰ কিবা আশা আছে তেতিয়াহ'লে কেপিটেলটো এটা মেটাৰ নহয় কাৰণ কি আপোনাক ইমান এটা ডাঙৰ মূলধনৰ কোনো প্ৰয়োজন নাই
আপুনি মাত্ৰ এটা ব্যৱসায়ৰ যোনটো ব্যৱসায় কৰিম বুলি ভাবিছে তাৰ বিষয়ে ভাবক আৰু আপুনি কামটো কৰাৰ কাৰণে চেষ্টা কৰক তাতে আপোনাৰ কেপিটেল যোনটো হয় সেইটো লাহে লাহে যেতিয়া সময় লাগি যাব তেতিয়া লগে লগে নিজে বিল্ড আপ হৈ পেলাই গৈ থাকিব যেতিয়া আপোনাৰ ধৰি লওক এই আগৰ যোনকেইটা ষ্টেপ মই ক'লোঁ আপুনি প্ৰথমতে এটা সমস্যা বিচাৰি উলিয়ালে সমস্যাটোৰ সমাধান কৰিলে সমাধানৰ পাছতে আপুনি এটা অফাৰ আগবঢ়ালে আপোনাৰ যোনখিনি মানুহ আপোনাৰ ওচৰলৈ যোনখিনি মানুহ আহিব সেই মানুহখিনিলৈ এটা অফাৰ আগবঢ়ালে মানুহখিনিলৈ অফাৰ আগবঢ়োৱাৰ লগে লগে আপোনাৰ বিজনেছ আৰম্ভ সেইখিনিতে হৈ গ'ল তাৰপিছত আহিব ফ্ৰী আপুনি যোনবিলাক এড আগবঢ়াব ফ্ৰী ৱেবছাইটবিলাকত ধৰি লওক আপুনি কিছুমান ৱেবছাইটত আপোনাৰ বিজনেছ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা আপুনি ফেচবুকত কিছুমান এড দিছে এতিয়া আমি বহুতে দেখোঁ যে কাৰ ৰেণ্টেল যোনবিলাক ছাৰ্ভিচ হয় সেইবিলাকে আপোনাৰ তেনেধৰণে চলি আছে নহয় জানো আমি সন্মুখত আমি দেখিয়ে আছোঁ যে আমাৰ এৰিয়াটোতে এটা যদি কাৰ ৰেণ্টেল কোনোবাই যদি বিজনেছ কৰিবলৈ বিচাৰে তেতিয়া অঞ্চলটোৰ মানুহখিনিক লগ কৰি পেলাই তেওঁলোকক লাহে কাৰ্ড দি পেলাই কয় যে আমাৰ এনেকুৱা ধৰণৰ এটা কাৰৰ এনেকৈ বিজনেছ আমি আৰম্ভ কৰিছোঁ নাইবা যদি বেলেগ বিজনেছো হয় ঠিক তেনেধৰণেই আপোনাৰ কামখিনি প্ৰথমতে আৰম্ভ কৰে ইনিচিয়েল ষ্টেজত তাৰপাছত লাহে যোনখিনি পেপাৰ ৱৰ্কৰ কাম হয় পেপাৰ ৱৰ্কৰ কামখিনি কৰিবলৈ আৰম্ভ কৰে তো পেপাৰ ৱৰ্কৰ কামখিনি বহুত বেছি এটা কষ্টিঙো খৰচ নহয় বা যদি খৰচো হয় সেই সময়ছোৱালৈ আপোনাৰ কি হয় লাহে এটা ইকনমিকেল গ্ৰ'থ আপোনাৰ হাতত থাকিব বা ইকনমিকেল যোনটো ফ্লেক্সুৱেলিটি বুলি কয় ইকনমিকেল ফ্লেক্সুৱেলিটি সেই সময়ছোৱালৈ আপোনাৰ হাতলৈ আহি যাব গতিকে আপুনি ব্যৱসায় এটা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বা ব্যৱসায় এটা আপুনি যদি কেনেকৈ কৰিম এই কথাটো যদি ভাবি আছে আজিৰ পৰা এই কথাটো মনৰ পৰা একেবাৰে আঁতৰাই দিয়ক আপুনি পোনপ্ৰথমতে বিচাৰক এটা সমস্যা বিচাৰক সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা হয় সেই কথাটো বিচাৰক তাৰপিছত লাহে আপুনি অফাৰটো কেনেকৈ দিব বা আপোনালৈ মাৰ্জিন কেনেকৈ ৰাখিব সেই কথাটোৰ বিষয়ে চিন্তা কৰক তাৰপিছত লাহেকৈ আপুনি বিজনেছটো কৰা আৰম্ভ কৰি দিয়ক ইনিচিয়েল ষ্টেজত এজ এ ছাৰ্ভে বিজনেছ কৰা আপোনালোকে আৰম্ভ কৰি দিয়ক তো কাৰণ কি মই এতিয়া আগতে যোনখিনি কথা ক'লোঁ যে ৰিতেশ আগৰৱালে হওক অয়ৰ বা আপোনাৰ ধৰি লওক মাইক্ৰ'ছফ্টৰ বিল গেটছে হওক বা আপোনাৰ ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গে হওক তেওঁলোকে ইনিচিয়েল ষ্টেজত কেতিয়াও ভবা নাছিলে যে তেওঁলোকৰ ব্যৱসায়টো ইমান এটা অভাৰ এটা বাউণ্ডেৰিজ তেওঁলোকে কভাৰ কৰিব পাৰিব যদি তেওঁলোকে প্ৰথমতেই পেপাৰ ৱৰ্কখিনি কৰিবলৈ সেই সময়ছোৱাততো ফেচবুকৰ যেতিয়া আপোনাৰ মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ আৱিষ্কাৰ কৰিছিলে সেই সময়ছোৱাত তেনেকুৱা এটা ছ'চিয়েল প্লেটফৰ্ম কেতিয়াও নাছিলেই তেতিয়া মানে সেই সময়ত লিগেল তেনেকৈ আপোনাৰ পেপাৰ ৱৰ্ক কৰাৰ কোনো আগতে বিজনেছ তেনেকুৱা কৰাই নাছিলে যিহেতু তেওঁ নতুন এটা বিজনেছৰ মানে প্ৰথম আৰম্ভণি কৰিছিলে তো গতিকে পেপাৰ ৱৰ্কৰ কোনো তেনেকুৱা কনচেপ্টেই নাছিলে সেই সময়ছোৱাত তেখেতৰ গতিকে আপোনালোকলৈ উদাহৰণ হিচাপে এটা কাৰণে আগবঢ়াইছোঁ আপোনালোকে যদি তেনেকুৱা ধৰণৰ এটা সমস্যা চায় প্ৰথমতে সমস্যা চালে তাৰ সমাধানৰ উপায় চালে তাৰপাছত তাৰ কেনেকৈ আপুনি মাৰ্জিন ৰাখি কাম কৰিব সেইখিনিৰ বিষয়ে চালে তাৰ নেক্সট আপোনাৰ কেনেধৰণে আপুনি ফ্ৰী এডভাৰটাইজ কৰিব মুঠতে টোটেল মই আগতে কৈ যোৱা 6টা ষ্টেপ যদি আপুনি ভালকৈ ফ'ল' কৰে 1 by 1 তেতিয়াহ'লে আপুনি কি হয় অভাৰ দ্য বাউণ্ডেৰিজ এটা কাম কৰিব পাৰিব যদি প্ৰথমতে পেপাৰ ৱৰ্কখিনি কৰি দিয়ে তেতিয়াহ'লে অভাৰ দ্য বাউণ্ডেৰিজত আপুনি কামটো কৰিব নোৱাৰিবও পাৰে কাৰণ কি আমাৰ হাতত যেতিয়া পেপাৰ ৱৰ্কৰ প্ৰথম হেৰিটো আহি যায় যেতিয়া আমাৰ প্ৰথম কনচেপ্টটো আহি যায় পেপাৰ ৱৰ্কৰ আমি প্ৰথমতে পেপাৰ ৱৰ্ক কৰিব মানে আগবাঢ়ি যাওঁ সেইটো সময়ত কি হয় আমি ভাবি লওঁ যে ইমান এটা ডাঙৰ পৰ্যায়ত আমি কামটো কৰিব পাৰিম নে নোৱাৰিম বা যদি আমি তেনেকুৱা এটা পৰ্যায়ত কামটো কৰিবলৈ আগবাঢ়ি যাওঁ কি লিমিটেশ্যন আমাৰ থাকিব পাৰে প্ৰথমতে লিমিটেশ্যনটো আহি যায় তেতিয়া অভাৰ দ্য বাউণ্ডেৰিজত আমি কাম কৰিবলৈ যদি বিচাৰোঁ তেতিয়াহ'লে আমি পোনপ্ৰথমতে পেপাৰ ৱৰ্কখিনি কৰিব নালাগিব পোনপ্ৰথমতে আমি কৰিব লাগিব আমাৰ যোনখিনি কাম হয় প্ৰথমতে এটা প্ৰব্লেমছ আমি বিচাৰি উলিয়াব লাগিব মানে এটা সমস্যা আমি বিচাৰি উলিয়াব লাগিব তাৰপাছত তাক সমাধান কৰাৰ যোনখিনি উপায় হয় সেই উপায়খিনি বিচাৰি উলিয়াব লাগিব তাৰপাছত লাহে 1 by 1 ষ্টেপ কৰি পেলাই আমি 6 নম্বৰ ষ্টেপত আহি পেলাই আমি পেপাৰ ৱৰ্কৰ কামখিনি কৰিব লাগিব তেতিয়া আমাৰ এটা কি হ'ল ফুল ফেজৰ এটা বিজনেছ হিচাপে এটা ৰূপ পাব তাৰপিছত আমি যোনখিনি আপোনাৰ পেইডে হ'ব সেইখিনি হাই পেয়েবল যোনখিনি এডভাৰটাইজমেণ্ট হয় সেই এডভাৰটাইজমেণ্টখিনি আমি কৰিব পাৰোঁ তেতিয়া কাৰণ কি অলৰেডি আমাৰ ইকনমিকেল গ্ৰ'থ ষ্টাৰ্ট হৈ গৈছে আমাৰ হাতত ইকনমিকেলি এটা যোনটো ফ্লেক্সিবিলিটি হয় ফ্লেক্সিবিলিটি আমাৰ হাতত আহি গৈছে তো তেতিয়া কি হয় আমি আমাৰ এটা এমাউণ্ট সেই এডভাৰটাইজমেণ্ট হিচাপে আমি তাৰ কষ্টিঙত আমি লগাবৰ কাৰণে আমাৰ হাতত এটা এমাউণ্ট থাকিব বা এটা ইকনমিকেল ষ্ট্ৰাকচাৰ থাকিব য'ৰ পৰা আমি তাত ইনভেষ্ট কৰিব পাৰিম তো এই বস্তুখিনি আমি টোটেলি তেতিয়াহে পাম যেতিয়া আমি 1 by 1 এই যোনটো ষ্টেপৰ কথা মই ক'লোঁ এই ষ্টেপখিনি ফ'ল' কৰিম পোনপ্ৰথমতে আমি ব্যৱসায়ৰ বিষয়ে এটা সমস্যা উত্থাপন কৰিলোঁ সমস্যাটোৰ সমাধান কৰিলোঁ তাৰপাছত তাৰ মাৰ্জিন কেনেকুৱা হ'ব বা কেনেধৰণে ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব সেই গোটেইখিনি বস্তু আমি চালোঁ তাৰপাছত লাহে 1 by 1 ষ্টেপ কৰি আহি ফ্ৰী এডভাৰটাইজমেণ্ট
ফ্ৰী এডভাৰটাইজমেণ্টৰ পিছত যোনখিনি আপোনাৰ পেইড এডভাৰটাইজমেণ্ট হয় কিন্তু ল' কষ্টৰ মই হাই কষ্টৰ কথা নাই কোৱা কিন্তু দেই পেইড এডভাৰটাইজমেণ্টবিলাক হাই কষ্টেবল যোনবিলাক হয় সেইবিলাকৰ কথা মই নাই কোৱা যোনবিলাক ল' কষ্টৰ হয় ধৰক আপোনাৰ ৱেবছাইট ৰেজিষ্ট্ৰেশ্যন বা আপোনাৰ কিছুমান এডভাৰটাইজ মানে কিছুমান এডভাৰটাইজ যেনেকৈ আহি থাকে এতিয়া আমি বাইজুছৰ এতিয়া এডভাৰটাইজমেণ্টবিলাক পাই থাকোঁ নহয় জানো আমি ইউটিউবত যদি চাই আছোঁ বাইজুছ একাডেমি বা এনেকৈ একাডেমিয়া বা তেনেকুৱা ধৰণৰ কিবাকিবি আমি ভালেমানখিনি পাই থাকোঁ এডভাৰটাইজমেণ্ট ইউটিউবত তো সেই যোনবিলাক এডভাৰটাইজমেণ্ট হয় যোনবিলাক ল' কষ্ট পেয়েবল এডভাৰটাইজমেণ্ট হয় তো তেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্টবিলাক আমি দিবলৈ পাৰোঁ যেতিয়া আমাৰ পেপাৰ ৱৰ্ক কমপ্লিট হৈ যাব আমি পেপাৰ ৱৰ্ক কমপ্লিট হোৱাৰ লগে লগে আমি যোনখিনি এডভাৰটাইজমেণ্ট লিগেলি আমি কৰিবলগীয়া এডভাৰটাইজমেণ্টখিনি আমি তেতিয়া আৰম্ভ কৰিব পাৰিম তেতিয়া ধৰি লওক আমাৰ পেপাৰত যদি দিবলগীয়া হয় পেপাৰত দিব পাৰিলোঁ টিভিত এড দিব পাৰিলোঁ আমি খুব ধুনীয়াকৈ তেতিয়া আমি এটা প্ৰডাক্টৰ ফুল ফ্ৰেজ যোনটো বিজনেছ হয় সেই বিজনেছটো তেতিয়াৰ পৰা আমি আৰম্ভ কৰি অলৰেডি এটা গ্ৰ'য়িং ষ্টেজত যিহেতু থাকিবই তেতিয়া বিজনেছটো পিক আপ ল'বৰ কাৰণে বহুত বেছি সময় নলয় গতিকে আজিলৈ আৰু বহুত বেছি নকওঁ এটা ব্যৱসায়ক এটা ৰূপ দিবৰ কাৰণে ইমানখিনিয়ে আপোনাৰ নলেজৰ দৰকাৰ ইমানখিনি নলেজ হ'লে আপুনি এটা ব্যৱসায়ক এটা ৰূপলৈকে আগবঢ়াই দিব পাৰিব আজিলৈ বহুত বেছি নকওঁ আজিলৈকে ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ